বিজেপি জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ বিস্ফোৰক মন্তব্য। বিদ্ৰোহী অশোক শৰ্মাৰ পুনৰ টাৰ্গেট বিজেপি। তেওঁ কৈছে যে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত একাংশই যোগ দিছিল বিজেপিত। সিন্ডিকেটৰ ধন ৰক্ষা কৰিবলৈ বিজেপিলৈ তেওঁলোক আহিছে। তেওঁ একো নকওঁ বুলিয়ে বহু কথাই কৈ গ'ল। তেওঁ আৰু কি কৈছে মই আপোনালোকক শুনাব বিচাৰিছোঁ। বিজেপি ভিতৰ চৰাত কি হৈ আছে তেওঁ সকলোবোৰ কথা কৈছে। আপোনালোকে শুনিব আৰু শুনি লাইক কমেণ্ট এটা কৰিব। যিসকলে নতুনকৈ আহিছে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আৰু মই আপোনালোকক নাই কোনোবাই কিবা ক'লে নাই শুনক নাই সেইবিলাক কথা নাই। কোনোবাই গালি পাৰিলে আমাৰ কথা আছে নহয়, কুকুৰে ভুকে হাজাৰ হাতী যায় বাজাৰ। কোনোবাই মোক কিবা ক'লে মই তাৰ কাৰণে মই তেওঁ কোৱা মতে হৈ যাম নেকি? গতিকে সেই কথাটোৰে আমাৰ তেওঁলোকৰ প্ৰতি পুত হৈছে। মই চিঠিখনত মই সেই কথাটো কৈছিলোঁ যে তেওঁ যে আমাক বছৰত 5-6 দিন মানে বিজেপি কৰা বুলি কাম কৰা বুলি কৈছে, কিন্তু অতি আজি দুখ লাগে, লাজো লাগে কথাটো যে আমি 5-6 দিন কাম কৰি চৰকাৰ আনিবলৈ সক্ষম হোৱা অৱস্থাতহে তেওঁলোকে কিন্তু বিজেপিত আহিছিল। আৰু কি আহিছিল মই সেইটোও কৈছোঁ। গতিকে আৰু আপুনি টিভি নাচায় নে পেপাৰ নাচায়, তাত মই স্পষ্টভাৱে কৈছোঁ যে তেওঁলোকে চিণ্ডিকেটেৰে সংগৃহীত ধন ৰক্ষা কৰাৰ কাৰণে আৰু জেলত যোৱাৰ ভয়তহে তেওঁলোক বিজেপিত আহিছিল। এইটো কথা আপুনি কিয় নাজানে? আপুনি এগৰাকী নলবাৰীৰ নাগৰিক, ভাৰতীয় নাগৰিক হিচাপে জানিব লগা কথা। তেওঁলোকৰ কুকীৰ্তিৰ কথা পাহৰিলে কিয়? গতিকে তেনেকুৱা কথাৰে তেওঁলোকে বিজেপি গাইছিল। আৰু এতিয়া তেওঁৱে কয় যে আমি বছৰত 5-6 দিন কাম কৰিছিলোঁ আৰু তেওঁ 24 ঘণ্টাই কাম কৰে। আৰে 24 ঘণ্টা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে নকৰে, তেখেতে 18 ঘণ্টা কাম কৰি বুলি কয়। গতিকে আমি আনন্দ প্ৰকাশ কৰোঁ, হয় 6 ঘণ্টা নিজৰ কাৰণে ৰাখিছে। এই মহাপুৰুষে আৰু 24 ঘণ্টাই কৰে। তেওঁ তাৰমানে শৌচ উদ্ধি নকৰে নেকি? তেওঁ আহাৰ গ্ৰহণ নকৰে নেকি? ৰাতি নুশুৱে নেকি? এইবিলাক কিয় কথা কয়? এইবিলাক কথা কোৱাৰ কাৰণে তেওঁলোকে হাঁহিয়তাৰ পাত্ৰ হৈছে, আমি হোৱা নাই। গতিকে ৰাইজে এতিয়া এইবিলাক বিচাৰ কৰিব। আৰু মই আপোনালোকক নাই কোনোবাই কিবা ক'লে নাই শুনক নাই সেইবিলাক কথা নাই। কোনোবাই গালি পাৰিলে আমাৰ কথা আছে নহয়, কুকুৰে ভুকে হাজাৰ হাতী যায় বাজাৰ। গতিকে কোনোবাই মোক কিবা ক'লে মই তাৰ কাৰণে মই তেওঁ কোৱা মতে হৈ যাম নেকি? গতিকে সেই কথাটোৰে আমাৰ তেওঁলোকৰ প্ৰতি পুত হৈছে। মই চিঠিখনত মই সেই কথাটো কৈছিলোঁ যে তেওঁ যে আমাক বছৰত 5-6 দিন মানে বিজেপি কৰা বুলি কাম কৰা বুলি কৈছে, কিন্তু আজি দুখ লাগে, লাজো লাগে কথাটো। সিমানটো কোৱাৰ কথাটো নাই, কাৰণ মোক যেতিয়া দলৰ ৰাজ্যিক উপসভাপতি মহোদয়ে কৈছিল যে আপুনি কথাটো প্ৰচাৰ কৰিব নালাগে, তেতিয়া মই নকৰাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু যোৱাকালি যিহেতু প্ৰচাৰ কৰিলে, গতিকে মই আৰু পুনৰাই দোহাৰৰ কথাটো মোৰ ফালৰ পৰা দলৰ বিৰুদ্ধে কথা কোৱা বুলি কোৱা হৈছিল আৰু তাৰ বাবে আপোনাক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল। কিন্তু আপুনি 7 মে'ত ভোট গ্ৰহণৰ দিনাখন যিখিনি কথা কৈছিল, আজিও আপোনাৰ সেই কথাখিনি বা আপোনাৰ সেই স্থিতিত আজি আপুনিও নতুন? নিশ্চিতভাৱে মই প্ৰতিটো কথাৰ কাৰণে মই মোৰ জীৱন বাদ কৰিব পাৰোঁ। আৰু মই তেওঁলোকক সেই বিষয়টো প্ৰশ্ন কৰিছিলোঁ আৰু মাননীয় সভাপতি মহোদয় কৈছোঁ যে মই 7 মে'ত কি কৈছিলোঁ এবাৰ শুনিবচোন বুলি। তেনেকুৱা মই তেখেতক অনুৰোধ জনাইছিলোঁ, কিয়নো তাৰ মোৰ কাৰণ দৰ্শোৱাৰ পত্ৰখনত লিখিছে মই 7 মে'ৰ তাৰিখৰ দিনাখন ভোটাৰক প্ৰভাৱিত কৰিব পৰা উচতনিমূলক বক্তব্যৰে নেতৃত্বক সমালোচনা কৰিছিলোঁ আৰু দলৰ ভিতৰুৱা কথা কৈছিলোঁ। তেওঁলোকৰ এইটো আক্ৰোশমূলক মোৰ ওপৰত অভিযোগহে, কাৰণ মই সেইদিনা একো কোৱা নাছিলোঁ। তেনেকুৱা মই কৈছিলোঁ সাংবাদিকে সোধাৰ পিছত যে নৱপ্ৰজন্মক কি ক'ব, অৰ্থাৎ নতুন ভোটাৰসকলক কি ক'ব। মই তেতিয়া এগৰাকী সাধাৰণ নাগৰিক হিচাপে আৰু মই এজন ৰাজনৈতিক কৰ্মী হিচাপে মই ৰাজনীতিৰ সঁচা কথাটো কোৱাটো যুগুত বুলি ভাবিয়েই মই কৈছিলোঁ জীৱন বাদ কৰিব পাৰোঁ। আৰু
মই তেওঁলোকক সেই বিষয়টো প্ৰশ্ন কৰিছিলোঁ আৰু মাননীয় সভাপতি মহোদয় কৈছোঁ যে মই 7 মে'ত কি কৈছিলোঁ এবাৰ শুনিবচোন বুলি, তেনেকুৱা মই তেখেতক অনুৰোধ জনাইছিলোঁ। কিয়নো মোৰ কাৰান্দৰ হোৱাৰ পত্ৰখনত লিখিছে মই 7 মে'ৰ তাৰিখৰ দিনাখন ভোটাৰক প্ৰভাৱিত কৰিব পৰা উচতনিমূলক বক্তব্যৰে নেতৃত্বক সমালোচনা কৰিছিলোঁ আৰু দলৰ ভিতৰুৱা কথা কৈছিলোঁ। তেওঁলোকৰ এইটো আক্ৰোশমূলক মোৰ ওপৰত অভিযোগহে, কাৰণ মই সেইদিনা একো কোৱা নাছিলোঁ তেনেকুৱা। মই কৈছিলোঁ সাংবাদিকে সোধাৰ পিছত যে নৱপ্ৰজন্মক কি ক'ব, অৰ্থাৎ নতুন ভোটাৰসকলক কি ক'ব। মই তেতিয়া এগৰাকী সাধাৰণ নাগৰিক হিচাপে আৰু মই এজন ৰাজনৈতিক কৰ্মী হিচাপে মই ৰাজনীতিৰ সঁচা কথাটো কোৱাটো যুগুত বুলি ভাবিয়েই মই কৈছিলোঁ যে ধাৰৰ উপৰি ধাৰ কৰি যিহেতু পৰিয়াল এটা নচলে, তেনেদৰে ৰাজ্য এখন চলিব পাৰে নেকি। মই মাননীয় সভাপতি মহোদয় কৈছিলোঁ যে পাকিস্তান শ্ৰীলংকাৰ কথা পাহৰিলে নেকি। গতিকে আমাৰ দেশখনত যদি এনেকুৱা কৰি ধাৰ চলি থাকে তেনেহ'লে অৱস্থাটো কি হ'ব। তেওঁতো সদায় মুখ্যমন্ত্ৰী নাথাকে, তেওঁ জানি উঠিয়ে এইবিলাক কৰিছে। গতিকে সেই কথাটোৱে মই তাত উপস্থাপন কৰিছিলোঁ আৰু সেই কথাটো তেওঁলোকে সেইটোকে গইনা লৈ মোৰ ওপৰত এই অভিযোগ আনিছে। মই তেতিয়া বিগত 3 বছৰত মই মোৰ ওপৰত হৈ থকা অন্যায়ৰ বিষয়ে সেই পত্ৰখনত লিখিছিলোঁ আৰু পত্ৰখনত কালি যেতিয়া ৰাজহুৱা কৰিলে মই তাৰপিছত আৰু সকলোৱে জানিছে মই তাত কি লিখিছোঁ, কেনেদৰে লিখিছোঁ। যিহেতু আপুনি বক্তব্য ৰখাৰ দিনটোতেই সাংসদ দিলীপ শইকীয়াও আপোনাৰ বিৰুদ্ধে কেইবাটাও আচলতে মন্তব্য কৰিছিল, আপোনাক কুলাংগাৰ আখ্যা দিয়া হৈছিল সেই দিনটোত। গতিকে তাৰপিছত কিন্তু সাংসদগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, কোনো ধৰণৰ জাননী দিয়া হোৱা নাই। দলৰ নীতি নিয়ম নীতি আদৰ্শ সকলৰ বাবে একে নহয় নেকি? কুলাংগাৰৰ যিটো মই ডিক্সনেৰীত চাইছিলোঁ অৰ্থটো কি, যিয়ে বংশৰ মৰ্যাদা হানি কৰে, বংশত কোনেও নকৰা কাম কৰে, সেইবিলাকহে কুলংকাৰ। যিয়ে পিতৃৰ শ্ৰাদ্ধ আনৰ পইচা সংগ্ৰহ কৰি কৰে তেওঁলোকহে কুলংকাৰ। যিয়ে বংশৰ উপৰি পুৰুষসকলক নস্যাৎ কৰে, শেষ কৰিবলৈ চেষ্টা কৰে, তেওঁলোকহে কুলংকাৰ। গতিকে মই সেই বিষয়ত কোৱা এইকাৰণে নাছিলোঁ, কোৱা এতিয়াও নকওঁ। কিন্তু মই আপোনাক এটা উদাহৰণ দিওঁ। মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা। মই যোৱাটো 16ৰ পৰা 21লৈ মই বিধায়ক আছিলোঁ। মোৰ সময়ত নলবাৰী চহৰত, নলবাৰী সমষ্টিত যিসমূহ বৃহৎ বৃহৎ কামৰ আধাৰশিলা মাননীয় তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কৰকমলেৰে কৰিছিলোঁ, আজি তাত এখনো ফলক নাই। অৰ্থাৎ কি, নালাগিব। মই 7 তাৰিখে কোৱা কথাটোৰ কাৰণে যদি তেওঁলোকে ভাবে মই অন্যায় কৰিছোঁ, আৰু মই 7 তাৰিখে কোৱা কথাটোত লৈয়ে আপোনাক কওঁ যে মই যদি 7 তাৰিখে কোৱা কথাখিনি ভোটাৰক প্ৰভাৱিত কৰিব পাৰে বুলি তেওঁলোকে এতিয়া অনুভৱ কৰিছে, কিয় তেওঁলোকে মোক নিৰ্বাচনী কামত লগোৱা নাছিল, সেইটো প্ৰশ্ন মোৰ নাহিব নেকি। গতিকে প্ৰাৰ্থীগৰাকী মোৰ ঘৰত আহিব খোজাৰ পিছতো কিয় বাধা দিয়া হ'ল, মোৰ মনৰ প্ৰশ্ন উদয় নহ'ব। এইবিলাক ক্ষোভ মই মোৰ ৰাজ্যিক নেতৃত্বক নক'ম। গতিকে মই সেইকাৰণে মই কৈছোঁ, মোক যিহেতু মনে মনে থাকিব দিছিল, মই মনে মনে আছিলোঁ। আৰু সেইকাৰণে ইমান দিন আপোনালোকে বাৰে বাৰে কোৱাৰ পিছতো মই কোনো ধৰণৰ কথা বাৰ্তা পতা নাছিলোঁ। আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু পত্ৰ ইতিমধ্যে প্ৰেৰণ